পৰা এই পৰাধীনতাৰ তাৰ জুৱলি উলকাই দিলে। তেখেতসকললৈ আমাৰ দিবলৈতো একোৱেই নাই, মাথো আছে কৃতজ্ঞতা। কিন্তু আজি মই 1938 চন, গতিকে 1938 চনৰ পৰা 1947 চনলৈ এইকেইটা দিন ব্ৰিটিছ চৰকাৰৰ দিনত তেওঁলোকে পৰাধীন ভাৰতৰ চাউল খাই জীয়াই আছে। কিন্তু আজি এই দিনটোতে দুটা বৰ সুন্দৰ খবৰ শুনি আনন্দত মনটো পুলকিত হৈছে। আমাৰ মৰমৰ মীনটোৱে ডক্টৰেট উপাধি পাইছে আৰু আমাৰ মৰমৰ ছাত্ৰ তেওঁ আম্বেদকাৰ বঁটাটো পাইছে। আজি এইখন সভা নহয়, এখন জাকত জিলিকা বহুত মানুহ উপস্থিত হোৱা সভাত এই কথাকেইষাৰ ঘোষণা কৰিবলৈ পোৱাহেঁতেন অত্যন্ত সুখী হ'ব। আৰ্থিকভাৱে সামাজিকভাৱে আমি এতিয়াও স্বাধীন নহ'ল। এতিয়াও আমাৰ দেশৰ শতকৰা 70 জন মানুহে যিটো উপাৰ্জন ক্ষমতা থাকিব লাগে তাৰ তলতে এতিয়াও আছে। আমাৰ দেশত বিদেশী নাছিল, বিধৰ্মী নাছিল, গোটেই দেশখন শদিয়াৰ পৰা দ্বাৰকালৈ আৰু কাশ্মীৰৰ পৰা কুমাৰিকালৈ ইয়াত থকা সকলো মানুহে সনাতন ধৰ্মী আছে, অৰ্থাৎ হিন্দু ধৰ্মী আছে। আচলতে হিন্দু মানুহ কোনবোৰ? কাক হিন্দু বোলে? জৱাহৰলাল নেহৰুৱে আমাৰ প্ৰথম স্বাধীন ভাৰতৰ প্ৰধানমন্ত্ৰী, তেওঁ লিখা গ্লিম্পছ অফ ইণ্ডিয়া নামৰ যিখন কিতাপ, তাত লিখিছিল যে বিদেশীবিলাকে সিন্ধু নদীৰ পাৰত বাস কৰা মানুহবিলাকক হিন্দু বুলিছিল। আচলতে হিন্দু শব্দটো বিদেশীয়ে দিয়া শব্দহে। এতিয়াও উজনি অসমৰ মানুহে দন্তীয় শটো শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰে, তেওঁলোকে হ বুলি কয় শটো। তেনেকৈ বিদেশীবিলাকে শটোক হ উচ্চাৰণ কৰাৰ কাৰণে সিন্ধু নদীৰ শব্দটোৰ পৰা হিন্দু শব্দৰ উৎপত্তি হৈছে। যেনেকৈ অসমৰ ডেকা ল'ৰাবিলাকক লুইত পৰীয়া জোৱান হিমবত পৰ্বতৰ পৰা যি 3খন নদী ওলাইছে, ভৌগোলিক ভাষাত তাকে গংগা, যমুনা, সৰস্বতী বুলি। এইবিলাক ভাৰতবৰ্ষখনক আমাৰ হিমালয় কি? হিমবত। হিমবত কি? মগজু। তোমাৰ হিম্মত নাই, এই কথাষাৰ আমি কওঁ। এই হিমবত পৰ্বতৰ পৰা ওলোৱা 3খন নদী গংগা, যমুনা, সৰস্বতী। ইয়াৰ 6টা পবিত্ৰ ঘাট আছে। গতিকে আমি এই ঘাটকেইটা চিনিব লাগিব। ঈশ্বৰ পুৰুষ কৃষ্ণ সচ্চিদানন্দ বিগ্ৰহ অনাদিৰ আদি গোবিন্দ সৰ্বকৰ্মস্য কাৰণ। আমাৰ দেশত
তিনিডাল নাৰী আছে, ৭২,০০০ নাৰী আছে, তাৰে তিনিডাল নাৰী প্ৰধান, ইৰা, পিংগলা আৰু সুষুম্না। এই তিনিডাল নাৰী ক'ৰ পৰা ওলাইছে, ক'ত পৰিছে, যি বৰ্ণনা দিব জানে, যি বুজি পাইছে, সেই সকলকহে আমি হিন্দু বুলি কওঁ। হিমবত পৰ্বতৰ হিটো আৰু নদী তিনিখন পৰিছেগৈ বিন্দু সাগৰত। বিন্দু শব্দটোৰ শেষৰ যিটো আখৰ দন্তীয় নয়দান্ত হ্ৰস্বউকাৰ, হি নয়দান্ত হ্ৰস্ব। সেইকাৰণে আজিৰ যুগত আমাৰ প্ৰধানমন্ত্ৰীয়ে বিশ্বগুৰু বুলি লৈ চিঞৰি চিঞৰি কৈ আছে। এই কথাষাৰ যদি জানে, তেনেহ'লে আজি জগতত যিমান আল বেৰুনি যিটো কাহিনী আমাৰ কীৰ্তন ঘোষাত মুচুকুন্দ শ্ৰুতিত বৰ্ণনা কৰা হৈছে। গতিকে আমি কীৰ্তন কৰিছোঁ, কিন্তু ইয়াৰ ভিতৰৰ কথাখিনি আমি বুজিবলৈ যত্ন কৰা নাই। পাখণ্ড মণ্ডল পঢ়িছোঁ, কিন্তু পাখণ্ড মণ্ডল কি বস্তুটো, কিয় লিখিলে, কেতিয়া লিখিলে, এই কথাটো আমি বুজিবলৈ যত্ন কৰা নাই। যি কি নহওক, আমাৰ দেশখনক বাৰে বাৰে বিদেশী আক্ৰমণ কৰিছে। হকবিলাকে আক্ৰমণ কৰিলে উঠক, হুণবিলাকে আক্ৰমণ কৰিলে, পাঠানবিলাকে আমাৰ দেশ আক্ৰমণ কৰিলে, মোগলবিলাকে আমাৰ দেশ আক্ৰমণ কৰিলে। অকল আক্ৰমণ কৰিয়েই তেওঁলোক বহি নাথাকে। ভাৰতবৰ্ষখন নদী মাতৃক দেশ। চেংগিজ খাই যেতিয়া দিল্লী আক্ৰমণ কৰিছিল, তেজৰ বোলে বৈ বৈ গৈছিল। ইমান মানুহ মাৰি কাটি শোষণ কৰিলে। চন্দা সুকে যিটো আমাৰ এতিয়া স্বাধীনতা পতাকাখনৰ মাজত এটা চক্ৰ দেখিছে। যুদ্ধত যিমান মানুহ মৰিছে ধৰ্মৰ নামত, তাতোকৈ বহুত মানুহ মৰিছে। মুছলমান ধৰ্ম আৰু খ্ৰীষ্টান ধৰ্মৰ মাজত 100 বছৰীয়া ৰণত যিমান মানুহ মৰিছিল, প্ৰথম বিশ্বযুদ্ধত, দ্বিতীয় বিশ্বযুদ্ধটোক লৈ সিমান মানুহ মৰা নাছিল। গতিকে আমি ইয়াৰ পৰা কি শিকিছোঁ, কি জানিছোঁ? আমাৰ ইতিহাসখন ভালকৈ জানিবলৈ শিকিব লাগে। আমাৰ ছাত্ৰ ছাত্ৰীক প্ৰকৃত ইতিহাসখন আমি এতিয়াও শিকোৱা নাই।